তো কি কৈ আছিলোঁ মই মানে পোৰ্ট চিকিউৰিটি একচুৱেলি আমাৰ টপিকটো হৈছে ছুইচ পোৰ্ট চিকিউৰিটি হাউ টু এপ্লাই পোৰ্ট চিকিউৰিটি ইন এ ছুইচ অ'কে টু দ্য ছুইচ পোৰ্ট আচ্ছা একচুৱেলি কি হয় মই বুজাই দি আছোঁ বস্তুটো পোৰ্ট চিকিউৰিটি দ্বাৰা কি হয় এতিয়া চে ফৰ এক্সাম্পল ধৰি লোৱা এই যে ছুইচটোত কেইটা পোৰ্ট আছে 24 পোৰ্ট আছে আমি যদি চাওঁ ইয়াতে ছুইচটোত কেইটা পোৰ্ট আছে 24 পোৰ্ট আছে অ'কে তোমালোকে দেখা পোৱা 24 পোৰ্ট আছে অ'কে তো এতিয়া কথা হ'ল এতিয়া এজিউম কৰি লোৱা যে এইটো এজিউম কৰি লোৱা যে এই ছুইচটো কোনোবা এটা সাপোজ ধৰি লোৱা যে কোনোবা এটা কোম্পানী বা তোমাৰ এটা কোনোবা অৰ্গেনাইজেশ্যন আছে বা য'তেই নহয় এটা কোম্পানী এটা ছুইচ হয় য'ত নেকি ইয়াৰে পোৰ্টখিনি 24 পোৰ্ট ইউজ হোৱা নাই অনলি ধৰা 5 বা 10 পোৰ্ট এজিউম কৰিলে অলপ মানে কম পোৰ্ট ইউজ হৈ আছে গোটেইখিনি পোৰ্ট ইউজ হোৱা নাই বা যদি গোটেইখিনি পোৰ্ট ইউজ হ'ব পাৰে ন' ডাউট এইটো কোনো কুৱেশ্যন নাহে তো এতিয়া কি হয় এতিয়া কোনোবা ধৰা মেলিচিয়াছ ইউজাৰ আহিছে ঠিক আছে কোনোবা মেলিচিয়াছ ইউজাৰে তাৰ লেপটপখন লৈ আহিলে চে ফৰ এক্সাম্পল লৈ আহি পেলাই এটা কোম্পানীত এটা ছুইচ আছে ছুইচত ধৰা 5টা পোৰ্টত পিচি লাগি আছে বাকী ধৰা যিমানখিনি এভেইলেবল পোৰ্ট আছিল এইবিলাক খালী পৰি আছে ঠিক আছে তো কোনোবাই কি কৰিব পাৰে তাৰ লেপটপটোৰ ধৰা যিকোনো তাৰ ছিষ্টেমটো সাধাৰণতে লেপটপেই লৈ আহিব ধৰা আহে কোনোবাই আহি পেলাই কি কৰিব তাৰ ছিষ্টেমটোক এই যোনখিনি এভেইলেবল পোৰ্ট আছে এভেইলেবল পোৰ্টত সি কানেক্ট কৰি পেলাই সি কি কৰিব পাৰে গোটেই নেটৱৰ্কৰ এক্সেছ লৈ ল'ব পাৰে ইচ্ছা কৰিলে ঠিক আছে এই তাৰ পিচিটোক ছুইচৰ এভেইলেবল ফ্ৰী পোৰ্টত লগাই সি নেটৱৰ্কৰ এক্সেছখিনি লৈ ল'ব পাৰিব কেনেকৈ লয় কি লয় পিছৰ কথা বাৰু সি নেটৱৰ্কৰ এক্সেছ পাই যাব পাৰিব নেটৱৰ্কৰ ডাটাখিনি সি লিক কৰিব পাৰিব কোনোবাই মেলিচিয়াছ ইউজাৰে তো এতিয়া কথা হ'ল এইটো কেনেকৈ চিকিউৰ কৰিব পৰা যায় কাৰণ যেতিয়া আমি ছুইচটো ইউজ কৰিম ন' ডাউট তাততো সাধাৰণতে গোটেইখিনি পোৰ্ট আমি ইউজ নকৰিব পাৰোঁ আৰু গোটেইখিনি চে ফৰ এক্সাম্পল মই গোটেইখিনি পোৰ্ট ইউজ কৰিলোঁ ধৰি লোৱা তো কোনোবাই কি কৰিব পাৰে যোনটো অলৰেডি আগৰ পৰা এটা পিচি এটা ছাপ'জ কোনোবা এটা পোৰ্ট নম্বৰ ছাপ'জ পোৰ্ট নম্বৰ 5ত এটা পিচি আগৰ পৰাই লগাই থোৱা আছিলে কোনোবাই কি কৰিলে তাৰ পিচিটো আনি পেলাই পোৰ্ট নম্বৰ 5ৰ পৰা সেই আগৰ পিচিটো খুলি পেলাই কানেকশ্যন তাৰ পিচিটোৰ কানেকশ্যন লগাই দিলে তো এইটোও কৰিব পাৰে মানে পোৰ্ট ইউজ কৰাই থাকক বা পোৰ্ট ফ্ৰী থাকক আল্টিমেটলি সেই পোৰ্টটোৰ মিছ ইউজ হ'ব পাৰে অ'কে তো এই পোৰ্টটোৰ আমাৰ চিকিউৰিটিৰ দৰকাৰ হৈ আছে পোৰ্টটো আমি চিকিউৰ ৰাখিব আমাৰ ইয়াতে ৰিকুৱাৰমেণ্টটো আহি গৈছে গতিকে কেনেকৈ আমি পোৰ্টটোৰ চিকিউৰিটি ইমপ্লিমেণ্ট কৰিম গতিকে সেই টপিকটো হৈছে ছুইচ পোৰ্ট চিকিউৰিটি অ'কে তো এই ছুইচ পোৰ্ট চিকিউৰিটি কেনেকৈ এপ্লাই কৰে আমি সেইটো বুজিম আৰু এই ছুইচ পোৰ্ট চিকিউৰিটি থাকিলে কি হ'ব মই বুজাই দি আছোঁ থাকিলে কি হ'ব সেইটো অলপ বুজি লোৱা যদি ছাপ'জ ছুইচ পোৰ্ট চিকিউৰিটি এপ্লাই কৰা থাকে পোৰ্ট চিকিউৰিটি যদি এপ্লাই কৰা থাকে তেতিয়াহ'লে কি হ'ব কোনোবা এটা পোৰ্ট সেইটো লাগিলে ইউজ কৰা পোৰ্টেই হওক বা ফ্ৰী পোৰ্টেই হওক যদি মেলিচিয়াছ বা বেলেগ কোনোবা ইউজাৰ যোনটো নেকি কোম্পানীৰ ইউজাৰ নহয় বা যোন অথৰাইজ ইউজাৰ নহয় যদি কোনোবা আনঅথৰাইজ ইউজাৰে বা তাৰ পিচিটোক যোনটো নেকি ছিষ্টেম বা যোনটো পিচি তাৰ পিচিটো ধৰা ছিষ্টেম কোম্পানীৰ ৰিলেটেড পিচি নহয় বা কোম্পানীৰ অথৰাইজ পিচি নহয় যদি আনি পেলাই এনেকুৱা ছুইচত যদি কানেক্ট কৰি দিয়ে তেতিয়া কি হ'ব অট'মেটিকেলি তাৰ ছুইচটো অট'মেটিকেলি তাৰ সেই যোনটো পোৰ্টত সি কানেক্ট কৰিব সেই পোৰ্টটো ডাউন হৈ যাব মানে শ্বাট ডাউন হৈ যাব ঠিক আছে সি কানেক্ট কৰিলেও সেইটো কাম নিদিব তো মানে অট'মেটিকেলি যদি কোনোবা আনঅথৰাইজ পিচি কানেক্ট কৰি দিয়া হয় কোনোবা এটা ছুইচৰ পোৰ্টত তেতিয়াহ'লে অট'মেটিকেলি সেই পোৰ্টটো ডাউন হৈ যাব গতিকে এইটো কনফিগাৰেশ্যন কৰিব লাগিব এনেই হৈ নাযায় ইয়াৰ কাৰণে আমি ছুইচটোক কনফিগাৰ কৰিব লাগিব আৰু এইটোৱেই টপিকটো হৈছে ছুইচ পোৰ্ট চিকিউৰিটি তো পোৰ্ট চিকিউৰিটিৰ দ্বাৰা এইবিলাক কাম কৰা হয় তো আমি চাওঁ আজি এপ্লাই কৰি কেনেকৈ পোৰ্ট চিকিউৰিটি হয় ইয়াতে ঠিক আছে তো প্ৰথমতে আমি এটা কাম কৰোঁ এটা পিচি লৈ লওঁ ঠিক আছে এটা পিচি লৈ লৈছোঁ PC 0 দুটা পিচি লৈ লোৱা চে ফৰ এক্সাম্পল আৰু এই দুটা পিচিক মই এই ছুইচৰ লগত মই কানেক্ট কৰি দিওঁ এই দুটা পিচিক মই ছুইচৰ লগত কানেক্ট কৰি দি আছোঁ এইটোক মই হেৰি পৰ্টেদি কানেক্ট কৰি দিওঁ এইটো তোমাৰ ষ্ট্ৰেট থ্ৰ' হয় এটা ক্ৰছ এটা ষ্ট্ৰেট থ্ৰ' অ'কে so what we are going to discuss right now is port security so just wait let me configure the lab first okay done now আমি তো কৰিম কি এতিয়া এই দুটা পিচিক IP এছাইন কৰি দিওঁ দুটা পিচিক দুটা IP এছাইন কৰি দি আছোঁ ইয়াক দিলোঁ মই ছাপ'জ 192.168.1.2 বা ইয়াক 1.1 কৰি দিলোঁ আৰু ইয়াক মই IP দি আছোঁ 192.168.1.2 তো ঠিক আছে ইয়াক এটা IP দিলোঁ ইয়াকো এটা IP দিলোঁ ঠিক আছে তো আমি গৈ আছোঁ এপ্লাই কৰিব ছুইচ পোৰ্ট চিকিউৰিটি গতিকে পোৰ্ট চিকিউৰিটিটো ছুইচ পোৰ্ট চিকিউৰিটি এপ্লাইটো আমি ক'ত কৰিম ছুইচত কৰিম ন' ডাউট আমি পিছত নকৰোঁ ছুইচত কৰিম কাৰণ ছুইচৰ পোৰ্ট হয় গতিকে ছুইচতে এপ্লাই কৰিব লাগিব কেনেকৈ এপ্লাই কৰে চাওঁ আমি এতিয়া তো আমি কৰিব গৈ আছোঁ কি ইয়াতে চোৱা এতিয়া বৰ্তমান ধৰি লোৱা যে এই দুটা পিচি অথৰাইজ পিচি হয় এই দুটা পিচি হয় অথৰাইজ পিচি কোম্পানীৰ পিচি হয় ঠিক আছে এতিয়া যদি
এই দুটা পিচি যদি অথৰাইজ পিচি যদি কোনোবাই ইয়াৰে কোনোবা এটা পিচিৰ কানেকশ্যন খুলি পেলাই তাৰ পিচিটো লগাই দিয়ে তেতিয়া কি হ'ব অট'মেটিক সেই এই পিচিটো মানে এই ধৰা এই পোৰ্টটো কি হ'ব যদি এই পিচিটো বৰ্তমান পিচি 1টো হৈছে অথৰাইজ পিচি হয় কোম্পানীৰ সে ফৰ এক্সাম্পল গতিকে যদি কোনোবাই এই পিচিটো আঁতৰাই পেলাই নিজৰ পিচিটো লগাই দিয়ে ইয়াতে তেতিয়া কি হ'ব অট'মেটিকেলি এই পোৰ্টটো ডাউন হৈ যাব আকৌ যদি এই পিচিটো আকৌ যদি বেক মানে যোনটো পিচি অথৰাইজ পিচি আকৌ যাতে ঘূৰাই আকৌ নেক্সট টাইম যদি লগাই দিয়ে অট'মেটিকেলি পোৰ্টটো কি হৈ যাব আপ হৈ যাব মানে এই পিচিটোৰ বাহিৰে বেলেগ পিচি লগালে পোৰ্টটো ডাউন হৈ যাব তো দিছ ইজ কাইণ্ড অফ চিকিউৰিটি অ'কে তো চাওঁ আমি কেনেকৈ হয় বস্তুটো তো ইয়াৰ কাৰণে আমি এতিয়া হোৱা নাই এতিয়া একো নহয় এতিয়া তুমি বেলেগ পিচি লগালেও এইটো এক্সেছ হৈ যাব এতিয়া আমি এতিয়ালৈকে ইয়াত কোনো ধৰণৰ চিকিউৰিটি এপ্লাই কৰা নাই পৰ্ট চিকিউৰিটি আগতে আমি পৰ্ট চিকিউৰিটি এপ্লাই কৰোঁ গতিকে পৰ্ট চিকিউৰিটি এপ্লাই কৰিবলৈ আমি যাব লাগিব ছুইচত যাব লাগিব অ'কে তো ছুইচৰ আমি CLI মোডত গৈ ইয়াৰ কনফিগ মোডটো এনাবল কৰি লওঁ কনফিগ মোডটো এনাবল কৰি লওঁ নাও এতিয়া আমি আমাৰ কামাণ্ডখিনি ষ্টাৰ্ট কৰিম তো ইয়াতে কিছুমান লাইন আমি লিখিব লাগিব কি লিখিব লাগিব মই কৈ আছোঁ সৰি হা প্ৰথম কামটো আমি যোনটো দিম প্ৰথম কামাণ্ড হ'ব আমাৰ ফাৰ্ষ্ট কামাণ্ডটো হ'ব ছুইচ পৰ্ট মোড এক্সেছ আমি ছুইচৰ কনফিগ মোডত যাম অ'কে মনত ৰাখিবা ছুইচৰ কনফিগ মোডত গৈ আমি কামাণ্ডটো লঞ্চ কৰিম আচ্ছা আৰু এটা বস্তু দেই মই তোমাক আৰু এটা বস্তু কৈ দিওঁ এতিয়া আমি কোনটো পৰ্টৰ কাৰণে এপ্লাই কৰিব গৈ আছোঁ আগতে এইটো ডিচাইড কৰি লোৱা আমি পৰ্ট চিকিউৰিটিটো কোনটো পৰ্টৰ কাৰণে এপ্লাই কৰিব গৈ আছোঁ তুমি গোটেইখিনি পৰ্টৰ কাৰণে এপ্লাই কৰিব পাৰা আমি গোটেইখিনি পৰ্টৰ কাৰণে নকৰোঁ এতিয়া মই অনলি এটা পৰ্টৰ কাৰণে কৰিম চে ফৰ এক্সাম্পল ধৰি লওক প্ৰথম পৰ্টটো ঠিক আছে ধৰে এই পৰ্টটো দিছ ইজ প্ৰথম পৰ্টটো ফাৰ্ষ্ট ইথাৰনেট 0/1 অ'কে এই পৰ্টটোৰ কাৰণেহে মই অকল পৰ্ট চিকিউৰিটি এপ্লাই কৰিম তুমি ইচ্ছা কৰিলে গোটেইখিনিৰ কাৰণে কৰিব পাৰা ঠিক আছে তো মই ইয়াৰটো কৰি আছোঁ তেতিয়া আমি ইয়াৰটো কৰিলে ইয়াতে যদি বেলেগ কোনোবা পিচি লগাই দিয়া হয় এই পৰ্টটো শ্বাট ডাউন হৈ যাব আমি এপ্লাই কৰি চাওঁ এতিয়া তো যোনটো পৰ্টৰ কাৰণে এপ্লাই কৰিম এই পৰ্টত আমি সোমাব লাগিব আগতে চ' ইণ্টাৰফেচ ফাৰ্ষ্ট ইথাৰনেট 0/1 এণ্ড নেক্সট কামাণ্ডটো হৈছে তুমি কামাণ্ডখিনি চাই গৈ থাকিবা খালি কামাণ্ডখিনি জানিলেই হ'ল এইটো কামাণ্ড আমি যোনটো পৰ্টত আমি পৰ্ট নাম্বাৰ 0/1ক আমি এপ্লাই কৰিম গতিকে তাত সেই পৰ্টটোৰ ভিতৰত আমি সোমাইছোঁ নেক্সট কামাণ্ডটো হৈছে ছুইচ পৰ্ট মোড এক্সেছ ঠিক আছে এই কামাণ্ডটো দিব লাগিব নেক্সট কামাণ্ডটো তুমি দিবা ছুইচ পৰ্ট এক্সেছ VLAN 1 ছুইচ পৰ্ট এক্সেছ VLAN 1 কাৰণ বাই ডিফল্টত আমাৰ গোটেইখিনি পৰ্টটো VLAN 1ত থাকে সেইকাৰণে আমি সেইটো কামাণ্ড দিব লাগে ছুইচ পৰ্ট এক্সেছ VLAN 1 এণ্ড নেক্সট কামাণ্ডটো হৈছে ছুইচ পৰ্ট চিকিউৰিটি কামাণ্ডখিনি তোমালোকে পিছত লিখি ল'ব পাৰা এতিয়া চাই থাকা ছুইচ পৰ্ট চিকিউৰিটি নেক্সট কামাণ্ডটো হৈছে ষ্টেপ বাই ষ্টেপ প্ৰথম কামাণ্ড হৈছে ছুইচ পৰ্ট মোড এক্সেছ ছেকেণ্ড কামাণ্ড হৈছে ছুইচ পৰ্ট এক্সেছ VLAN 1 থাৰ্ড কামাণ্ড হৈছে ছুইচ পৰ্ট চিকিউৰিটি তাৰমানে এই কামাণ্ডটো এপ্লাই কৰিলে ছুইচত পৰ্ট চিকিউৰিটি ফাংচনটো এনাবল হৈ যাব বাট এতিয়ালৈকে ফুল আমাৰ কনফিগাৰেশ্যনটো হোৱা নাই কমপ্লিট হোৱা নাই নেক্সট কামাণ্ডটো হৈছে ছুইচ পৰ্ট নেক্সট কামাণ্ডটো হৈছে তোমাৰ ছুইচ পৰ্ট চিকিউৰিটি ছুইচ পৰ্ট চিকিউৰিটি আমি এতিয়া চোৱা ইয়াতে এটা অপশ্যন আহিব তুমি কুৱেশ্যন মাৰ্ক দিলে চালে গম পাই যাবা কি আহিছে মেক এড্ৰেছ মেক্সিমাম ভায়লেশ্যন তিনিটা অপশ্যন আহি আছে তো আমি ইয়াতে লিখিম মেক্সিমাম ছুইচ পৰ্ট চিকিউৰিটি মেক্সিমাম মানে কি মই বুজাই দি আছোঁ অলপ পিছতে 1 ঠিক আছে মই বুজাই আছোঁ আগতে কামাণ্ডটো লিখি লওঁ ছুইচ পৰ্ট নেক্সট কামাণ্ডটো দিম আমি ছুইচ পৰ্ট চিকিউৰিটি অপশ্যন কুৱেশ্যন মাৰ্ক দি চোৱা ভায়লেশ্যন আছে মই লিখিলোঁ ভায়লেশ্যন মই দিলোঁ ভায়লেশ্যন কি হ'ব পাৰে যদি কোনোবাই এই ৰুলটো ভায়লেট কৰে তেতিয়াহ'লে কি হ'ব শ্বাট ডাউন মই কৈছোঁ শ্বাট ডাউন হৈ যাওক পৰ্টটো শ্বাট ডাউন অপশ্যন দিয়া আছে ইয়াতে চোৱা প্ৰটেক্ট ৰেষ্ট্ৰিক্ট শ্বাট ডাউন ইয়াতে কুৱেশ্যন মাৰ্ক যে মই কৰি দিম তো মই কৈছোঁ যে পৰ্টটো যদি কোনোবাই ৰুলটো ভায়লেট কৰে পৰ্টটো শ্বাট ডাউন হৈ যাব লাগে এণ্ড লাষ্ট কামাণ্ড আমি যোনটো এপ্লাই কৰিম ইয়াতে সেইটো হৈছে ছুইচ পৰ্ট চিকিউৰিটি মেক এড্ৰেছ মই দিলোঁ ষ্টিকি
ঠিক আছে মেক এড্ৰেছ চোৱা অপশ্যন দি চাওঁ মই তোমাক কুৱেশ্যন মাৰ্ক দেখাই দি আছোঁ তুমি নিজে মেক এড্ৰেছ মেনুৱেলি বহাবও পাৰিবা বা ষ্টিকি ৱৰ্ডটো লিখি দিলে হ'ল মই বুজাই দিছোঁ ষ্টিকি মানে কি এতিয়া হৈ গ'ল তো মই বুজাই আছোঁ চোৱা ছুইচ পৰ্ট চিকিউৰিটি মেক এড্ৰেছ ষ্টিকি ইয়াৰ মানে হৈছে এই যে পৰ্ট নাম্বাৰ 1ত আমি কাৰ কাৰণে কৰি আছোঁ পৰ্ট নাম্বাৰ 1ৰ কাৰণে কৰি আছোঁ হয় নহয় আমিতো পৰ্ট নাম্বাৰ 1ৰ কাৰণে কৰি আছোঁ গতিকে পৰ্ট নাম্বাৰ 1ত যোনটো PC লাগি আছে PC 0 ইয়াৰ মেক এড্ৰেছটো এই পৰ্টৰ কাৰণে মানে কি হৈ যাব লাগে ষ্টিকি হৈ যাব লাগে মানে পাৰ্মানেণ্ট হৈ যাব লাগে যে এই পৰ্টটোৰ কাৰণে এই ইয়াৰ এই পিচিটো যোনটো লাগি আছে সেইটোৰ মেক এড্ৰেছটো কি কৰি দিলোঁ মই ফিক্স কৰি দিলোঁ ঠিক আছে ফিক্স কৰি দিলোঁ তে এতিয়া এই পৰ্টটোৱে অকল এটা মেক এড্ৰেছেই ছাপোৰ্ট কৰিব কাৰণ মই মেক্সিমাম 1 দিছোঁ এই মেক্সিমাম 1ৰ মিনিংটো হৈছে যে কি এই পৰ্টটোত অকল এতিয়া কাৰণে কাৰণ যেহেতুকে মই এই কমাণ্ডটো ইয়াতে ইছ্যু কৰি দিলোঁ তাৰমানে এতিয়া এই পৰ্টটোত অকল এটা মেক এড্ৰেছেই ছাপোৰ্ট কৰিব আৰু কাৰ মেক এড্ৰেছ যোনটো PC লাগি আছে তাৰ মেক এড্ৰেছ ষ্টিকি মানে হৈছে যাৰ যোনটো PC সেই পৰ্টটোত লাগি আছে সেই PCটোৰ মেক এড্ৰেছ ইয়াতে ফিক্স হৈ গ'ল এই পৰ্টৰ কাৰণে ঠিক আছে যদি ইয়াতে আৰু বেলেগ কোনোবা এই পিচিটো উঠাই পেলাই বেলেগ এটা PC কানেক্ট কৰি দিয়া হয় তেতিয়াহ'লে সেইটো বেলেগ মেক এড্ৰেছ হৈ যাব আৰু সেই মেক এড্ৰেছ আৰু এই পৰ্টটোৱে অকল এটাই মেক এড্ৰেছ কাৰণ আমি মেক্সিমাম 1 বুলি দি দিছোঁ তাৰমানে সি ইয়াত এটাতকৈ বেছি মেক এড্ৰেছ ছাপোৰ্ট নকৰে গতিকে যদি তুমি বেলেগ PC লগাই দিয়া কি হ'ব অট'মেটিকেলি এই পৰ্টটো শাটডাউন হৈ যাব কাৰণ ই এটাতকৈ বেছি মেক এড্ৰেছ ছাপোৰ্ট নকৰে আৰু ইয়াৰ কাৰণে মেক এড্ৰেছ ফিক্স কৰি দিয়া হৈছে আৰু মেক এড্ৰেছটো কি ষ্টিকি যোনটো অলৰেডি এই পিচিটোৰ মেক এড্ৰেছ সেইটোৱে ইয়াৰ এই পৰ্টটোৰ মেক এড্ৰেছ এছাইন মানে ইয়াৰ কাৰণে ফিক্স কৰি দিয়া হৈছে আৰু যদি কোনোবাই এই ৰুলটোক ভায়োলেট কৰে তেতিয়াহ'লে পৰ্টটো কি হৈ যাব শাটডাউন হৈ যাব তো এই তিনিটা লাইনৰ মিনিং হৈছে এইটো ঠিক আছে ছুইচ পৰ্ট চিকিউৰিটি ভায়োলেশ্যন শাটডাউন কোনোবাই যদি ৰুলটো ভায়োলেট কৰে পৰ্ট শাটডাউন হৈ যাব আৰু সেই পৰ্টটোৰ কাৰণে আমি যোনটো PC তাত লাগি আছে সেই পিচিটোৰ মেক এড্ৰেছটো আমি ইয়াক ফিক্স কৰি দিছোঁ ষ্টিকিৰ দ্বাৰা আৰু এই পৰ্টটোৱে অকল এটাই মেক এড্ৰেছ ছাপোৰ্ট কৰিব তুমি 2 দিব পাৰা 3 দিব পাৰা 4 দিব পাৰা অ'কে তো মই সাধাৰণতে আমি 1 দিওঁ এইটোক নহ'লেতো 2 3 4 দিলেতো এইটো চিকিউৰিটিটো অলপ কমি যাব ইয়াৰ গতিকে 1 দিয়া হয় যি নহওক তো আমাৰ এতিয়া এই PC হা আচ্ছা মেক এড্ৰেছ যিটো ষ্টিকি বুলি ইয়াত দিছে চ' মেক এড্ৰেছটো নিলিখিলেও হ'ব খালি ষ্টিকি বুলি লিখি দিলেই হ'ব মানে সেইটোৱে নাই খালি কথা হ'ল সেই পৰ্টটোত PC লাগি থাকিব লাগিব যদি PC লাগি আছে বুজি পাইছা মই কথাটো তুমি যদি সেই পৰ্টটোত PC লাগি থকা নাই ছাপ'জ হ'লে তুমি পৰ্ট নাম্বাৰ 0/3 কাৰণে পৰ্ট চিকিউৰিটি এপ্লাই কৰিব গৈ আছা এজিউম কৰি লোৱা ঠিক আছে তো পৰ্ট নাম্বাৰ 0/3টো কোনো PC লাগি থকা নাই গতিকে তাৰ ক্ষেত্ৰত তুমি মেক এড্ৰেছটো টাইপ কৰি দিব লাগিব মেনুৱেলি তেতিয়া ষ্টিকি লিখিলে নহ'ব কাৰণ সি ষ্টিকি মানে কি যোনটো PC লাগি আছে তাৰ মেক এড্ৰেছটো সি উঠাই ল'ব এতিয়া ইয়াতে PC লাগি আছে কাৰণে ইয়াৰ মেক এড্ৰেছটো এই পৰ্টটো উঠাই ল'ব ইয়াতে PC লাগি আছে এই মেক এড্ৰেছ উঠাই ল'ব যোনটো পৰ্টত PC লাগি থকা নাই ক'ৰ পৰা উঠাব সি তেতিয়া তুমি কিন্তু মেক এড্ৰেছটো মেনুৱেলি ডিফাইন কৰি দিব পাৰিবা অ'কে চ' যিহেতুকে আমাৰ PC লাগি আছে সেইকাৰণে আমি ষ্টিকি লিখিছোঁ আচ্ছা এতিয়া কথা হ'ল আমি এইখিনি বাৰু কৰিলোঁ তো আমি এতিয়া অলপ ভেৰিফিকেশ্যনত যাওঁ বস্তুখিনি আমি ভেৰিফাই কৰি চাওঁ যে প্ৰথমতে আমি এইটো ভেৰিফাই কৰি চাওঁ যে ছুইচৰ মেক এড্ৰেছ ছুইচৰ মেক এড্ৰেছ টেবুলটো চেক কৰি চাওঁ অ'কে ছুইচৰ এটা মেক এড্ৰেছ টেবুল থাকে তো ছুইচৰ মেক এড্ৰেছ টেবুল কেনেকৈ চেক কৰা মই দেখাই দি আছোঁ ইয়াৰ কাৰণে কমাণ্ডটো হৈছে শ্ব' মেক এড্ৰেছ টেবুল কমাণ্ডটো হৈছে ছুইচৰ মই ইয়াৰ পৰা মই এক্সিট কৰোঁ ইয়াৰ পৰা মই এক্সিট কৰি আছোঁ কাৰণ শ্ব' কৰিবলৈ হ'লে আমি যাব লাগিব প্ৰিভিলেজ প্ৰম্পটত শ্ব' মেক এড্ৰেছ টেবুল এণ্টাৰ প্ৰেছ কৰি দিওঁ শ্ব' মেক এড্ৰেছ টেবুল এণ্টাৰ প্ৰেছ কৰিলোঁ আচ্ছা ৰ'বা হা মই আগতে বেলেগ এটা কমাণ্ড লঞ্চ কৰি লওঁ শ্ব' পৰ্ট চিকিউৰিটি এই কমাণ্ডটো লঞ্চ কৰি অলপ চাই লওঁ আমি আমাৰ ইয়াতে এপ্লিকেবল হৈছে নে নাই শ্ব' পৰ্ট চিকিউৰিটিত ঠিক আছে এইটো চোৱা তো শ্ব' পৰ্ট চিকিউৰিটি এপ্লাই কৰোঁতে কি হৈছে যে চিকিউৰ পৰ্ট কোনটো কৰা হৈছে 0/1ক আমি চিকিউৰ পৰ্ট কৰিছোঁ ঠিক আছে মেক্সিমাম কাউণ্ট আমি মানে মেক্সিমাম সেইটো আমাৰ যোনটো দিছিলোঁ আমি 1 দিছিলোঁ মানে কিমানটা মেক এড্ৰেছ ছাপোৰ্ট কৰিব 1 দিছিলোঁ ঠিক আছে এতিয়ালৈকে চিকিউৰিটি ভায়োলেশ্যন হৈছে নে চিকিউৰিটি ভায়োলেশ্যন এতিয়ালৈকে হোৱা নাই 0 দেখাই আছে মানে সেই পৰ্টটোত থকা PCটোক এতিয়ালৈকে বেলেগ PC লগা নাই সেইটো PC লাগি আছে যোনটো আগৰ পৰা আমি এছাইন হৈ আছিলে তাতে বেলেগ PC লগা নাই মানে চিকিউৰিটি ভায়োলেট হোৱা নাই আৰু চিকিউৰিটি একশ্যনটো কি শ্বাটডাউন চিকিউৰিটি একশ্যনটো হৈ আছে শ্বাটডাউন এণ্ড ছেকেণ্ডলি আমি এইটো জাষ্ট চাবৰ কাৰণে এইটো আমাৰ বস্তুখিনি চাবৰ কাৰণে ছেকেণ্ড আৰু এটা কামান হৈছে যে শ্ব'
পোর্ট সিকিউরিটি আমি সেই পোর্টটোৰ বিষয়ে চাওঁ শ্ব' পোৰ্ট সিকিউৰিটি কুৱেশ্যন মাৰ্ক যদি কি অপশ্যন হ'ব পাৰে ইণ্টাৰফেচ শ্ব' পোৰ্ট সিকিউৰিটি ইণ্টাৰফেচ এইবিলাক জাষ্ট চাবৰ কাৰণে কমাণ্ড হয় চ' পোৰ্ট সিকিউৰিটি ইণ্টাৰফেচ আৰু সেই ইণ্টাৰফেচ দি পেলাই আমি সেই ইণ্টাৰফেচটোৰ নাম আমি কোনটোৰ কাৰণে এপ্লাই কৰিছিলোঁ ফাষ্ট ইথাৰনেট 0/1 কাৰণে আমি পোৰ্ট সিকিউৰিটি এপ্লাই কৰিছিলোঁ এণ্টাৰ কৰি চাওঁ কমাণ্ডটো হৈছে এইটো শ্ব' পোৰ্ট সিকিউৰিটি ইণ্টাৰফেচ ফাষ্ট ইথাৰনেট 0/1 তো চাওঁ আমি ষ্টেটাছটো কি হৈ আছে বৰ্তমান জাষ্ট চাবৰ কাৰণে দেই এইটো জাষ্ট চোৱা কমাণ্ড হয় এইটো কোনো কনফিগাৰেশ্যন কমাণ্ড নহয় জাষ্ট টু চেক দ্য ষ্টেটাছ তো আমি চাই আছোঁ ইয়াতে যে ইয়াতে কি হৈ আছে চোৱা শ্ব' পৰ্ট সিকিউৰিটি দিছ আচ্ছা পৰ্ট সিকিউৰিটি এনাবল্ড হৈ আছে মানে এই পৰ্টটোৰ কাৰণে পৰ্ট সিকিউৰিটি এনাবল্ড হৈ আছে ভায়োলেশ্যন মোড শ্বাটডাউন এপ্লাই হৈ আছে পৰ্ট ষ্টেটাছ বৰ্তমান আপ হৈ আছে মেক্সিমাম মেক এড্ৰেছ ছাপোৰ্ট কৰিব সি এটাই ঠিক আছে আচ্ছা এতিয়া আমি ষ্টিকি মেক এড্ৰেছ দিছিলোঁ এতিয়ালৈকে মেক এড্ৰেছ এটা অহা নাই ঠিক আছে আমি যে ষ্টিকি মেক এড্ৰেছ দিছিলোঁ এতিয়ালৈকে অহা নাই চ' মই এবাৰ চেক কৰি চাওঁ কিয় অহা নাই ৰ'বা ষ্টিকি মানে যোন মানে পি চিটোৰ মেক এড্ৰেছ এটা আহিব লাগে শ্ব' কৰিব লাগে শ্ব' কৰা নাই এতিয়ালৈকে চ' কিয় হোৱা নাই মই এবাৰ চেক কৰি চাওঁ পি চিটোৰ মেক এড্ৰেছ তোমালোকে চাই লোৱা ইয়াতে কি হয় নিজে চাব পাৰিবা পি চিৰ মেক এড্ৰেছ হ'ব পি চিৰ মেক এড্ৰেছ আমি যদি ইয়াতে চাওঁ মেক এড্ৰেছটো হৈছে এইটো ঠিক আছে এইটো হৈছে পি চিটোৰ আমাৰ লিংক লোকেল এইটো চৰি এইটো নহয় দেই এইটো আই পি ভি চি এড্ৰেছ হৈ গৈছে ক'ত গ'ল ময়ো চাব মেক এড্ৰেছটো ইয়াতে ক'ৰবাত শ্ব' কৰে static this is the MAC address okay this is MAC address okay এইটো হৈছে MAC address PC ৰ MAC address তাৰমানে এই MAC addressটো আহি পেলাই ছুইচৰ তাতে এছাইন হ'ব লাগে কিন্তু এতিয়ালৈকে এছাইন হোৱা নাই মই চাই আছোঁ মানে এই ইয়াতে এছাইন হ'ব লাগিছিলে কাৰণ আমি ষ্টিকি দিছিলোঁ চ' হোৱা নাই মই চাই আছোঁ কিয় হোৱা নাই মই এবাৰ এই পৰ্টটোক এবাৰ মই পৰ্টটোক এবাৰ মই ডাউন কৰি আপ কৰি দিওঁ ইণ্টাৰফেচ ৰ'বা হা কনফ টি ইণ্টাৰফেচ ফাষ্ট ইথাৰনেট মানে পৰ্টটোক জাষ্ট মই এবাৰ ডাউন কৰি এবাৰ আপ কৰি দি আছোঁ তো এবাৰ মই ইয়াক শাৰ্ট কৰিলোঁ শাৰ্ট মানে ডাউন জানাই তোমালোকে আৰু আপ কৰিবলৈ হ'লে ন' শাৰ্ট একেলগে লিখিছোঁ চৰি ন' শাৰ্ট স্পেচ হ'ব তো পৰ্টটোক মই এবাৰ জাষ্ট ডাউন কৰি এবাৰ আপ কৰি দিলোঁ চাওঁ এবাৰ কি হয় ষ্টেটাছটো আমাৰ আহিছে নাই মেক এড্ৰেছ চাওঁ আমি এতিয়া চ' আগৰ কামাণ্ডটো লঞ্চ কৰি দিওঁ শ্ব' পৰ্ট সিকিউৰিটি ইণ্টাৰফেচ ফাৰ্ষ্ট ইথাৰনেট 0/1 এতিয়াও অহা নাই ৰ'বা হা কিয় বা অহা নাই মেক এড্ৰেছটো ইয়াতে আহিব লাগিছিলে ডেট মিনছ ইছ্যুটো ক'ত হৈ আছে পৰ্ট ষ্টেটাছ অন কৰি মই এতিয়া আকৌ ৰ'বা আকৌ এবাৰ এইটো চাই লওঁ কি হয় এতিয়ালৈকে পৰ্টটো আপ হোৱা নাই আচলতে এবাৰ আপ হৈ যাওক এতিয়া চেক কৰি চাওঁ আকৌ এবাৰ আহিব লাগিছিলে নাই আহা দি আছে অলপ ৰ'বা দেই মই অলপ 5 মিনিট ৱেইট পজ কৰি আছোঁ মই চাই লওঁ কিয় অহা নাই
আচ্ছা ৰ'বা এটা কাম কৰোঁ মই একচুৱেলি মই এটা কাম কৰি চাওঁ মই এবাৰ পিং কৰিব লাগিব কাৰণ মই ইয়াৰ পৰা পিং কৰি চাওঁ ইয়াৰ পৰা এই পিচিৰ পৰা এই পিচিটোক এবাৰ মই পিং কৰোঁ ঠিক আছে কাৰণ যেতিয়ালৈকে আমি হেৰি নকৰোঁ তেতিয়ালৈকে মেক এড্ৰেছ নাযায় আচলতে সেইকাৰণে মই এবাৰ পিং কৰি লওঁ মই পিং কৰি আছোঁ পিং মই জাষ্ট পিচি 0ৰ পৰা মই পিচি 0ৰ পৰা পিচি 1ক মই পিং কৰি আছোঁ চ' 192.168.1.2 ঠিক আছে কাৰণ এবাৰ যেতিয়ালৈকে আমি মানে কি হয় যেতিয়ালৈকে আমি পিচিৰ পৰা পিং নকৰোঁ পিচিৰ মেক এড্ৰেছটো ছুইচত নাযায় ছুইচে গম নাপায় গতিকে মই এবাৰ জাষ্ট পিং কৰিলোঁ এবাৰ মই চেক কৰি চাওঁ মই পিং কৰিলোঁ এবাৰ মই চেক কৰি চাওঁ এবাৰ আহিব লাগে যিমান দূৰ সম্ভৱ এই আহিছে ঠিক আছেনে মেক এড্ৰেছ আহিছে আগতে চোৱা কিমান দেখাই আছিলে 000 দেখাই আছিলে এবাৰ আহি গৈছে 00001 C752 ঠিক আছে তো এই মেক এড্ৰেছটো ছুইচে আহি গ'ল ছুইচত আহি মানে ছুইচৰ আমাৰ এই পোৰ্ট চিকিউৰিটি এপ্লাই হৈ গ'ল এইটো কাৰ মেক এড্ৰেছ এইটো পিচিৰে মেক এড্ৰেছ মই দেখাই দি আছোঁ আকৌ এবাৰ এই যোনটো মেক এড্ৰেছ এইটো ইয়াৰেই হয় তোমালোকে চোৱা ইয়াতে এইটো মেক এড্ৰেছ আমাৰ এই পিচিৰে হয় এইটো চোৱা এইটো এই মেক এড্ৰেছৰ এই মেক এড্ৰেছটো মেচ কৰি চোৱা এইটো চোৱা 00001 C752 F20C ঠিক আছে সেম মেক এড্ৰেছ হয় C752 E20C অ'কে 0001 তো ক্লিয়াৰ তো ঠিক আছে এতিয়া আমি মোৰ টাইম লিমিটটো আহি গৈছে ফটককৈ মই কৰি দিওঁ এতিয়া চোৱা মই এবাৰ কাম কৰোঁ এই পিচিটোক ইয়াৰ পৰা মই ডিলিট কৰোঁ ইয়াৰ পৰা আঁতৰাই দিওঁ মই বেলেগ এটা পিচি লগাই আছোঁ চে ফৰ এক্সাম্পল মই ইয়াতে বেলেগ এটা পিচি লৈ আহিলোঁ আৰু এই পিচিটোক মই এইটো বেলেগ পিচি হয় ঠিক আছে ইয়াৰ মেক এড্ৰেছ বেলেগ হ'ব দেই চ' ইয়াৰ মেক এড্ৰেছটো কি হ'ব ইয়াৰ মেক এড্ৰেছ ডিফাৰেণ্ট হ'ব ইয়াৰ মেক এড্ৰেছ তোমালোকে চোৱা এইটো বেলেগ আছে 0006 আছে অ'কে পূৰা বেলেগ হয় তো মই এই পিচিটোক ইয়াৰ পৰা ডিছকানেক্ট কৰি দিওঁ তো মই ডিছকানেক্ট কৰি আছোঁ ডিছকানেক্ট কৰিবৰ কাৰণে ইয়াৰ পৰা মই কাট কৰি দিওঁ কমপ্লিটলি আৰু মই ইয়াতে এই পিচিটো কানেক্ট কৰি আছোঁ পোৰ্ট নাম্বাৰ 1ৰ লগত কাৰণ আমি পোৰ্ট নাম্বাৰ 1তেহে আমি পোৰ্ট চিকিউৰিটি এপ্লাই কৰিছিলোঁ চ' এই পিচিটোক মই পোৰ্ট নাম্বাৰ 1ৰ লগত মই কানেক্ট কৰি আছোঁ ঠিক আছে এতিয়া চোৱা বাই ডিফল্টত কি হয় জানিলে সাধাৰণতে এটা পোৰ্ট ছুইচৰ যেতিয়া এটা পোৰ্টত পিচি কানেক্ট কৰে অট'মেটিকেলি সেই পোৰ্টটো আপ হৈ যায় কিন্তু দেই তো এইটো চাওঁ কি হয় আমি এইটো আপ হয় নাই চাওঁ আমি ৱেইট কৰোঁ অলপ সময়ৰ কাৰণে মই যদি মই এইফালে এট দ্য ছেইম টাইম মই এটা বেলেগ পোৰ্টত এই পিচিটো লগাই দি আছোঁ বেলেগ এটা পিচি লগাই দি আছোঁ কাৰণ পোৰ্টটো আফটাৰ ফিউ মোমেণ্টছ আপ হৈ যায় পোৰ্ট নাম্বাৰ 3ত মই এইটো লগাইছোঁ চাওঁ এইটো আপ হয়নে আৰু এইটো আপ হয়নে নাই এইটো মই আগতে লগাইছিলোঁ এইটো আপ হৈ গৈছে ন আচ্ছা ৰ'বা অলপ ৱেইট কৰা আপটো হ'ব নালাগে এতিয়া একো নহয় মই এবাৰ পিং কৰোঁ ঠিক আছে মই ইয়াৰ পৰা এবাৰ পিং কৰোঁ আৰু মই এতিয়ালৈকে পিং কৰা নাই ইয়াক এটা মই IP দিওঁ চৰি মই আকৌ সেইকাৰণে ভুল কৰি আছিলোঁ মই IP দিওঁ ইয়াৰ 192.168.1. কৰিলোঁ অ'কে আচ্ছা চোৱা দেখিছানে লগে লগে ৰেড মাৰ্ক আহি গৈছে এতিয়া অলপ সময় লয় সি IP দিয়াৰ লগে লগে এইটো পোৰ্টটো ডাউন হৈ গৈছে চোৱা এইটো ৰেড আহি গৈছে তুমি যদি এতিয়া চোৱা তো মই যদি এতিয়া তোমালোকক সেই আগৰ কামাণ্ডটো দেখাই দিওঁ শ্ব' পোৰ্ট চিকিউৰিটি চোৱা চিকিউৰিটি ভায়লেশ্যন কাউণ্ট 1 মানে ভায়লেট কৰা হৈছে চিকিউৰিটি ভায়লেশ্যন কাউণ্ট 1 মানে কি এই পোৰ্টটোৰ চিকিউৰিটি ভায়লেট কৰা হৈছে মানে বেলেগ পিচি লগোৱা হৈছে সেইকাৰণে অট'মেটিকেলি পোৰ্টটো কি হৈ গৈছে শ্বাট ডাউন হৈ গৈছে ঠিক আছে আমি যদি ইয়াতে সেই কামাণ্ডটো আকৌ চাওঁ পোৰ্টটো কি হৈ গৈছে বৰ্তমান চোৱা পোৰ্ট চিকিউৰিটি ইনাবল্ড এণ্ড পোৰ্ট ষ্টেটাছ চোৱা শ্বাট ডাউন অ'কে পোৰ্ট ষ্টেটাছ শ্বাট ডাউন আগতে কি আছিলে আমাৰ পোৰ্ট ষ্টেটাছটো চিকিউৰ আপ আছিলে এইটো চোৱা আগতে আছিলে এইটো দেই চিকিউৰ আপ আছিলে এবাৰ কি হৈছে পোৰ্ট ষ্টেটাছটো চিকিউৰ শ্বাট ডাউন হৈ গৈছে মানে অট'মেটিকেলি হৈ গৈছে আমি কৰা নাই একো বুজি পালানে এইটো চোৱা ডাউন থাকিব এইটো আপ নহয় যেতিয়ালৈকে মই সেই আকৌ ঘূৰাই আগৰ পিচি লগাই নিদিওঁ এইটো ডাউন থাকিব বেলেগ পিচি যিয়ে পিচি লগাই দিয়ে অট'মেটিকেলি শ্বাট ডাউন হৈ যাবগৈ গতিকে ইয়াৰ আৰু এই পোৰ্টটো আপ নহয় কেতিয়াও তো দিছ ইজ হোৱাট এবাউট ছুইচ পোৰ্ট চিকিউৰিটি আৰু স্যাৰ IP-টো 1.5Z দিলে স্যাৰ এইটো 1.1 দিব পৰা যাবনে যি IP দিয়া নহ'ব মানে ডাউন হৈ যাব এইটো মানে আগৰটো 1.1 আছিল মই সেইকাৰণে সুধিছোঁ দিব পাৰা তোমালোক নিজে এপ্লাই কৰি চাব পাৰা ঘৰত দিব পাৰা IP দিব পাৰা সেইটো ডাউন হৈ যাব কাৰণ যেতিয়া IP দিয়া হয় মানে কি ইয়াৰ মেক এড্ৰেছটো মানে ইয়াৰ IP লৈ কথা নহয় আচলতে মেক এড্ৰেছ দিয়ে কথা তাৰমানে যেতিয়া সি ইয়াৰ মেক এড্ৰেছ গম পাই গৈছে লগে লগে এই পোৰ্টটো ডাউন কৰি দিলে সি বুজি পালা
তো তুমি তোমালোকে নিজেও এপ্লাই কৰি চাব পাৰা, ছেম আই পি দিও চোৱা, সেইটো আপ নহয়, এইটো বুজি পাই আছা? তো এবাৰ নিজে এপ্লাই কৰি চোৱা ঘৰত, কৰিলে গম পাবা। ইয়াতে আৰু বেলেগ একো নালাগে, বস্তুটো মই কৈয়ে দিলোঁ। খালি এখন ছুইচ লাগিব আৰু PC লাগিব, কানেক্ট কৰি বাকীখিনি কমাণ্ড আছে, এপ্লাই কৰি চোৱা। তো এইটো তোমাৰ কি হ'ব? দিছ ইজ অল এবাউট ছুইচ পোৰ্ট চিকিউৰিটি। ক্লিয়াৰ? নিজে এবাৰ এপ্লাই কৰি চোৱা ঘৰত। ঠিক আছে। হ'ব, মোৰ নেক্সট ক্লাছ আছে আকৌ, তো আজি এৰি আছোঁ ইয়াতে। এবাৰ নিজে কৰা ঘৰত, যদি ডাউট থাকে নেক্সট ক্লাছ সুধি ল'বা, আকৌ ভৱিষ্যত লাগিলে হেল্প কৰি দিম। অ'কে, বাই।